নমস্কাৰ ছাত্ৰছাত্ৰীসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'তে। আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ক্লাছ 9ৰ জেনেৰেল ছায়েন্স ছাবজেক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ MCQ কুৱেশ্যনসমূহৰ এনচাৰ মই আলোচনা কৰা হৈছে। তেন্তে আহক পালন নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, নিম্নলিখিত পদাৰ্থসমূহৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ শুদ্ধ ঊৰ্ধ্বক্ৰমটো হ'ল, আৰু কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, নাইট্ৰজেন, পানী, নিমখ। অৰ্থাৎ গেছীয় পদাৰ্থৰ যিটো আকৰ্ষণ বল সেইটো আটাইতকৈ কম, তাৰপিছত তোমালোকৰ জলীয় পদাৰ্থৰ, তাৰপিছত গটা পদাৰ্থৰ আকৰ্ষণ বল আটাইতকৈ বেছি। গতিকে অপশ্যন বি ইয়াতে কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 2, ঊৰ্ধ্ববাতন প্ৰক্ৰিয়াত দেখা পোৱা পদাৰ্থসমূহ হ'ল, এতিয়া কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কৰ্পূৰ, এমনিয়াম ক্লৰাইড, নেফথেলিন। নেক্সট কুৱেশ্যন নম্বৰ 3, বিৰাজে তাৰ চাইকেলখন এক ৰৌদ্ৰজ্বলত দিনত বিদ্যালয় চৌহদৰ পাৰ্কিং ষ্টেণ্ডত থৈ গৈছিল। ছুটিৰ পিছত সি চাইকেলৰ টায়াৰ ফুটি থকা অৱস্থাত দেখা পালে। ইয়াৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। ইয়াৰ কাৰণ হ'ল টায়াৰৰ ভিতৰৰ বায়ু উত্তপ্ত হৈ টায়াৰৰ বেৰত চাপ প্ৰয়োগ কৰিছিল। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, গটা কাৰ্বন ডাই অক্সাইডত চাপ হ্ৰাস কৰিলে কি হ'ব? এতিয়া কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, গেছলৈ ই পৰিৱৰ্তন হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 5, আৱৰণৰ জীৱোৎপত্তিত সহায় কৰা কোষ অংগাণুবিধ হ'ল, ইয়াতে কাৰেক্ট এনচাৰ হৈছে অন্তঃপৰশীয় জালিকা। অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 6, নিজস্ব DNA আৰু ৰাইব'জম থকা কোষ অংগাণু হৈছে, ইয়াতে মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিডত নিজস্ব DNA আৰু ৰাইব'জম থাকে। গতিকে অপশ্যন এটো ইয়াতে কাৰেক্ট এনচাৰ হ'ব 1 and 2। নেক্সট কুৱেশ্যন নম্বৰ 7, প্লাজমা আৱৰণৰ কোনটো ধৰ্মই এমিবাক খাদ্য আহৰণত সহায় কৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ই নমনীয় ধৰ্মই। নেক্সট কুৱেশ্যন নম্বৰ 8, আশ্ৰিতি প্ৰক্ৰিয়াৰ বাবে কোষ এটা কেতিয়া ফুলি উঠে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, যেতিয়া কোষটো অল্পহাৰী দ্ৰৱত ৰখা হয়। নেক্সট কুৱেশ্যন নম্বৰ 9, টিণ্ডেল প্ৰভাৱ দেখুওৱা এটা দ্ৰৱ হ'ল, একেবাৰে সহজ কুৱেশ্যন, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, গাখীৰ। নেক্সট কুৱেশ্যন নম্বৰ 10, তলতীয়া বাক্যশাৰীয়ে কি বুজাইছে? পানীৰ দ্ৰৱণ এটাত 10% গ্লুক'জ থাকে। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, 10 গ্ৰাম গ্লুক'জ 90 গ্ৰাম পানীত মিহলি হৈ থাকে তাৰমানে। অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11, নিমখৰ পৰা কৰ্পূৰ তলৰ কোনবিধ পৃথকীকৰণ পদ্ধতিৰে পৃথক কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, ঊৰ্ধ্ববাতন। ঊৰ্ধ্ববাতন প্ৰক্ৰিয়াৰে নিমখৰ পৰা কৰ্পূৰটো পৃথক কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 12, জুলীয়া ধাতু আৰু জুলীয়া অধাতুৰ উদাহৰণ হ'ল, ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, পাৰা আৰু ব্ৰমিন। নেক্সট কুৱেশ্যন নম্বৰ 13, যদি এটা বস্তু সুষম বেগেৰে গতি কৰে বস্তুটোৰ ত্বৰণ হ'ব, একেবাৰে সহজ কুৱেশ্যন, 0। অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 14, তলত দিয়া চিত্ৰটোৰ চিহ্নিত অংশৰ কাৰ্যটো বাছি উলিয়াব দিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কলেবৰ বৃদ্ধি ঘটায়। নেক্সট কুৱেশ্যন নম্বৰ 15, প্ৰাণীৰ দেহক সুৰক্ষা দিয়া আৱৰণখন কি কলাৰে গঠিত? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, আচ্ছাদক কলাৰে গঠিত। নেক্সট কুৱেশ্যন নম্বৰ 16, তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমি সকলোৱে জানো, প্ৰথম আমি যদি চাবলৈ যাওঁ আমি জৰায়ুৰ বিষয়ে জানো। জৰায়ুটো হৈছে এক ধৰণৰ অৰৈখিক পেশী। তাৰপিছত তোমালোকৰ হৃদযন্ত্ৰ হৈছে এটা ৰৈখিক পেশী। তাৰপিছত তেজ হৈছে এক প্ৰকাৰৰ সংযোজক কলা। গতিকে 2 তো তোমালোকৰ 1ত পৰিব, তাৰপিছত 3 to 4 and 4 to 3। গতিকে অপশ্যন চি ইয়াতে কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 17, অস্থিক অস্থিৰ লগত সংযোগ কৰি ৰখা সংযোজক কলাবিধ হ'ল, ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, লিগামেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো ৰিক্তিকাৰ কাম নহয়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, লোক'মোশ্যন বা চলন। চলনটো ৰিক্তিকাৰ কাম নহয়। নেক্সট কুৱেশ্যন নম্বৰ 19, ক্ৰিয়া প্ৰতিক্ৰিয়া বলে সদায়, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে। নেক্সট কুৱেশ্যন নম্বৰ 20, তলৰ কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বোলা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, নিউটনৰ প্ৰথম গতিসূত্ৰক জড়তাৰ সূত্ৰ বোলা হয়। নেক্সট কুৱেশ্যন নম্বৰ 21, ভৰবেগৰ এককটো কি? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 22, কোনটো সূত্ৰই গলি নিক্ষেপ কৰিলে বন্দুকৰ প্ৰতিক্ষেপৰ কাৰণ ব্যাখ্যা কৰে? একেবাৰে সহজ কুৱেশ্যন, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, নিউটনৰ তৃতীয় গতিসূত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 23, ক্ৰিকেট খেলুৱৈ এজনে বলটো ধৰোঁতে হাত দুখন পিছলৈ টানি আনে, ইয়াৰ দ্বাৰা তেওঁ কি কৰে? বলৰ মান হ্ৰাস কৰে। অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 24, নিউটনৰ দ্বিতীয় গতিসূত্ৰই তলৰ কোনটোৰ যোগ দিয়ে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ফ'ৰ্চ বা বলৰ যোগ দিয়ে।
নেক্সট কুৱেশ্যন নম্বৰ 25 পৰা 27 থকা দাবী আৰু যুক্তিবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা বিকল্পসমূহ ওকে প্ৰথমটো চাওঁ আমি কুৱেশ্যন দাবী গতিশীল বস্তু এটাৰ ত্বৰণ সদায় ধনাত্মক আৰু যুক্তি দিছে একক সময়ত বেগৰ পৰিৱৰ্তনৰ হাৰেই ত্বৰণ আমি যদি চাবলৈ যাওঁ গতিশীল বস্তু এটাৰ ত্বৰণ সদায় ধনাত্মক নহ'বও পাৰে গতিকে এই ষ্টেটমেণ্টটো হৈছে ভুল আৰু যুক্তিটো দিছে একক সময়ত বেগৰ পৰিৱৰ্তনৰ হাৰেই হৈছে ত্বৰণ আৰু এই যুক্তিটো হৈছে শুদ্ধ গতিকে যদি আমি চাবলৈ যাওঁ যেটো এছাৰচন আমাৰ দাবীটো হৈছে ভুল কিন্তু যুক্তিটো হৈছে শুদ্ধ ইয়াতে কাৰেক্ট এনসাৰটো হ'ব 25 ৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি এ টো অসত্য কিন্তু আৰ টো সত্য নেক্সট কুৱেশ্যন নম্বৰ 26 গলজি সংঘৰ কাৰ্য হল সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ দাবীটো একেবাৰে শুদ্ধ নেক্সট ইয়াৰ কাৰণ যুক্তি গলজি সংঘই লাইসোজোম গঠন কৰাত সহায় কৰে এইটো শুদ্ধ গতিকে এ এন আৰ দুটাই শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক এক্সপ্লেনেশ্যন বা ব্যাখ্যা গতিকে ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপচন এ নেক্সট কুৱেশ্যন নম্বৰ 27 বাষ্পীভৱন এটা পৃষ্ঠীয় প্ৰক্ৰিয়া এই ষ্টেটমেণ্টটো শুদ্ধ তাৰ পিছত যুক্তিটো দিছে কাপোৰখন শুকাবলৈ দিওঁতে আমি বহলকৈ মেলি দিওঁ এইটো শুদ্ধ ষ্টেটমেণ্ট গতিকে আমি যদি চাবলৈ যাওঁ এ এন আৰ দুটা ষ্টেটমেণ্টে শুদ্ধ আৰু এ হৈছে আৰ সঠিক এক্সপ্লেনেশ্যন গতিকে তোমালোকৰ 27 কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ অপচন এ হ'ব এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 28 তলৰ কোনবিধে এজন ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলায় কাৰেক্ট এনসাৰটো হৈছে অপচন সি ধপাত জাতীয় বস্তু চবোৱা তলৰ কোন কেইটা অসংক্ৰামক ৰোগ নহয় মানে কোন কেইটা সংক্ৰামক ৰোগ হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি টিবি নিউমোনিয়া আৰু কলেৰা যক্ষ্মা নিউমোনিয়া আৰু কলেৰা এই তিনিটা লোক সংক্ৰামক ৰোগ হয় গতিকে অপচন বি ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 30 জন্ডিস ৰোগত আক্ৰান্ত অংগটো হ'ল একেবাৰে সহজ কুৱেশ্যন জন্ডিস ৰোগত আমাৰ যেটো লিভাৰ বা যকৃত হেতু আক্ৰান্ত হয় বা প্ৰভাৱিত হয় নেক্সট কুৱেশ্যন নম্বৰ 31 তলৰ কোনটো ৰোগ ব্যাকটেৰিয়াৰ দ্বাৰা হয় অপচন এ টিবি অপচন বি পলিও অপচন সি ম্যালেৰিয়া অপচন ডি ডেংগু এটো একেবাৰে সহজ কুৱেশ্যন আমি জানো যে ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা ৰোগটো হৈছে তোমাৰ টিবি বা যক্ষ্মা নেক্সট কুৱেশ্যন নম্বৰ 32 তলৰ কোনটো বিবৃতি শুদ্ধ প্ৰথমটো বিবৃতি দিছে একুৱেট ৰোগৰ প্ৰভাৱ দীৰ্ঘম্যাদী নেক্সট বিটো দিছে তোমালোকৰ ক্ৰনিক ৰোগৰ প্ৰভাৱ হ্ৰস্বম্যাদী সিটো দিছে একুৱেট ৰোগৰ প্ৰভাৱ হ্ৰস্বম্যাদী ডিটো দিছে ক্ৰনিক ৰোগে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ নেপেলায় এটা যদি চাবলৈ যা তোমালোকৰ সি যেটো ষ্টেটমেণ্ট আছে হেতু শুদ্ধ একুৱেট ৰোগৰ প্ৰভাৱ হ্ৰস্বম্যাদী আৰু একুৱেট ৰোগ বুলি ক'লে আমি তোমালোকৰ কাহ সৰ্দি জ্বৰ হোৱা এইবিলাকক বুজো নেক্সট কুৱেশ্যন নম্বৰ 33 ওজন স্তৰৰ অৱক্ষয়ৰ বাবে দায়ী যৌগটোৰ নাম কি একেবাৰে সহজ কুৱেশ্যন অপচন ডি ক্লৰ'ফ্লুৰ'কাৰ্বন নেক্সট কুৱেশ্যন নম্বৰ 34 তলৰ কোনবোৰ সেউজগৃহ গেছ আমি জানোৱে মিথেন হৈছে এটা সেউজগৃহ গেছ লগতে কাৰ্বন ডাই অক্সাইড এটা সেউজগৃহ গেছ গতিকে 1 আৰু 3 টো হ'ব আৰু অপচন বিত 1 আৰু 3 টো আছে গতিকে অপচন বি ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 35 কাৰ্বন চক্ৰ শুদ্ধ ক্ৰমটো হ'ল ইয়াতে কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ অপচন বি হালক সংশ্লেষণ তাৰ পিছত শ্বসন ইন্ধনৰ দহন আৰু একেবাৰে শেষত কাৰ্বন ডাই অক্সাইড নিৰ্গমন নেক্সট কুৱেশ্যন নম্বৰ 36 পৃথিৱী পৃষ্ঠত নিৰ্মল পানীৰ মূল উৎস হ'ল এটো একেবাৰে সহজ কুৱেশ্যন প্ৰথমটো অপচন দিছে মহাসাগৰ দ্বিতীয়টো সাগৰ তৃতীয়টো নদী আৰু হ্ৰদ আৰু চতুৰ্থটো দিছে হিমবাহ এৰ কাৰেক্ট এনসাৰটো হৈছে হিমবাহ নেক্সট কুৱেশ্যন নম্বৰ 37 বায়ুত থকা নাইট্ৰজেন বৰক নাইট্ৰেট আৰু নাইট্ৰেটলৈ ৰূপান্তৰ কৰিব পাৰি এৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ মাটিত থকা নাইট্ৰজেন স্থিতিকৰণ ব্যাকটেৰিয়াৰ এক জৈৱিক ক্ৰিয়াৰ দ্বাৰা নেক্সট কুৱেশ্যন নম্বৰ 38 কোনো এটা পদাৰ্থৰ ভৌতিক পৰিৱৰ্তনৰ সময়ত তলৰ কোনটো সলনি নহয় একেবাৰে সহজ কুৱেশ্যন এইটো ভৌতিক পৰিৱৰ্তনৰ সময়ত পদাৰ্থ এটাৰ যেটো ভৰ বা মাছ হেতু কেতিয়াও পৰিৱৰ্তন নহয় মাছটো সদায় একে থাকে গতিকে অপচন বি ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 39 তলৰ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনবোৰ দেখুওৱা হৈছে শুদ্ধ বিকল্পবোৰ বাছি উলিওৱা ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপচন এ প্ৰথমতে হ'ব স্ফটিকীকৰণ আৰু দুইটো হৈছে বাষ্পীভৱন আৰু তিনিটো হৈছে ঊৰ্ধ্বপাতন চাই লবা তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 40 পিতলৰ সংযুক্তি ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপচন বি 30% জিংক আৰু 70% কপাৰ নেক্সট কুৱেশ্যন নম্বৰ 41 গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতিটো হ'ল গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতিটোক অপকেন্দ্ৰিক বুলি কোৱা হয় অপচন সি কাৰেক্ট এনসাৰ
নেক্সট কুৱেশ্যন নম্বৰ 42 উদ্ভিদৰ ককবেৰখন গঠিত ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে উদ্ভিদৰ ককবেৰখন চেলুলোজৰে গঠিত হয় অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 43 নাৰিকলৰ বাকলি গঠিত হয় ইয়াতে কাৰেক্ট এনচাৰটো হৈছে নাৰিকলৰ বাকলি স্কেৰেনকাইমাৰ দ্বাৰা গঠিত হয় অপশ্যন সি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 44 তলৰ কোনটো ফেক্টৰ ৰাখিম ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন সি ডিছপ্লেচমেণ্ট হৰণটো হৈছে এটা ফেক্টৰ ৰাখি নেক্সট কুৱেশ্যন নম্বৰ 45 তলৰ কোনটো পৰিৱেশৰ জৈৱিক উপাদান এইটো একেবাৰে সহজ কুৱেশ্যন জৈৱিক উপাদানটো হৈছে উদ্ভিদ অপশ্যন বি বাকি তোমালোকৰ 46 to 60 এই কুৱেশ্যন কেইটাত 2 মাৰ্ককে দিয়া আছে তোমালোকে এনচাৰবিলাক কৰিবা আজিলৈ মানে ধন্যবাদ আজিলৈ মানে ধন্যবাদ